নমস্কাৰ পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ এইটো ভিডিঅ'ত আমি একদম কম সময়ত প্ৰায় 50টা ইম্পৰ্টেন্ট পইণ্টৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ বন্দৰ নায়ক। ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন নগৰীক কোৱা হয়? উত্তৰ বেংগলোৰ। কোনখন দেশক সাগৰৰ বন্ধু বুলি কোৱা হয়? উত্তৰ গ্ৰেট ব্ৰিটেইন। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্ত। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। 100 টকীয়া নোট এখনত তলৰ কোনটো জন্তুৰ ছবি দেখা যায়? উত্তৰ দেখা নাযায়, ভালুক। জনপ্ৰিয় হাস্য চৰিত্ৰৰ অভিনেতা চাৰ্লি চেপলিন কোন দেশৰ নাগৰিক আছিল? উত্তৰ ইংলেণ্ড। বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া। বিশ্বৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? উত্তৰ অষ্ট্ৰেলিয়া। বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰ। বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? উত্তৰ আৰ্কটিক মহাসাগৰ। বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰ। বিশ্বৰ সৰ্ববৃহৎ সাগৰখনৰ নাম কি? উত্তৰ দক্ষিণ চীন সাগৰ। বিশ্বৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? উত্তৰ মেক্সিকো উপসাগৰ। বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি? উত্তৰ গ্ৰীণলেণ্ড। বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জটোৰ নাম কি? উত্তৰ ইণ্ডোনেছিয়া। বিশ্বৰ আটাইতকৈ দীঘল নদীটোৰ নাম কি? উত্তৰ নীল নদী। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালকৰ নাম কি? উত্তৰ দাদা চাহেব ফাল্কে। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ সুচিতা কৃপলানী। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰ সৰোজিনী নাইডু। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকীৰ নাম কি? উত্তৰ ফাতিমা বিবি। প্ৰথম মহিলা IPS গৰাকীৰ নাম কি? উত্তৰ কিৰণ বেদী। প্ৰথম ভাৰতীয় মহাকাশচাৰীগৰাকীৰ নাম কি? ৰাকেশ শৰ্মা। প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰ কল্পনা চাওলা। ভাৰতৰ প্ৰথম চাৰ্কাছ সংস্থাটোৰ নাম কি? উত্তৰ চাৰ্টে চাৰ্কাছ। ভাৰতৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ উইলিয়াম কলেজ কলকাতা। ভাৰতৰ প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়া আৰম্ভ হৈছিলে? 1982 চনত 25 এপ্ৰিলত আৰম্ভ হৈছিল। ভাৰতৰ প্ৰথম IIT খনৰ নাম কি? উত্তৰ খড়গপুৰ IIT। প্ৰথম ভাৰতীয় স্নাতকধাৰী ডিগ্ৰীধাৰী ব্যক্তি দুগৰাকীৰ নাম কি? উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বোস। অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয়গৰাকীৰ নাম কি? উত্তৰ ফু দৰ্জী। প্ৰথম ভাৰতীয় মিছ ইউনিভাৰ্ছ কোন? উত্তৰ সুস্মিতা সেন। ভাৰতৰ প্ৰথম মানি অৰ্ডাৰ প্ৰথাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ 1 জানুৱাৰী 1880 চনত। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ দ্য বেংগল গেজেট। ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়। অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? উত্তৰ ভানু আথেয়া। ভাৰতৰ প্ৰথম তাৰকাগৃহটোৰ নাম কি? উত্তৰ বিৰলা প্লেনেটৰিয়াম কলকাতাত অৱস্থিত। ভাৰতৰ প্ৰথম ডাকঘৰটোৰ নাম কি বা ক'ত আছে? ভাৰতৰ প্ৰথম ডাকঘৰটো কলকাতাত স্থাপন কৰা হৈছিলে 1854 চনত। ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিলে? উত্তৰ দিল্লী 1959 চনত। তাৰে পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল? উত্তৰ বিজয়লক্ষ্মী পণ্ডিত। প্ৰথম মহিলা স্নাতকধাৰী কোন? কাদম্বিনী গাংগুলী আৰু চন্দ্ৰমুখী বসু। প্ৰথম মহিলা ভাৰতৰত্ন কোনে পাইছিল? উত্তৰ ইন্দিৰা গান্ধী। প্ৰথম মহিলা ডাক্তৰ কোন? উত্তৰ কাদম্বিনী গাংগুলী। প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। আৰু শেষৰটো পইণ্ট, প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিলে? উত্তৰ আশাপূৰ্ণা দেৱী। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।